रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি তথা কৰুণা বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ মাজলৈ। আলহামদুলিল্লাহ, ইতিমধ্যে মহান আল্লাহৰ প্ৰত্যক্ষ কৰুণাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 212 নং খণ্ডটিলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 11 নং সূৰা হুদৰ 82 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফালাম্মা জাআ আমৰুনা জাআলনা আলিহা সাফিলাহা ওয়া আমতারনা আলাইহা হিজারাতাম মিন সিজ্জিলিন মানদুদিন। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে দেখি আহিছোঁ বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছিল লুত আলাইহিছ সালামৰ ওচৰলৈ কেনেদৰে ফিৰিস্তাসকল আহিছিল, আৰু আমি ইতিমধ্যে পাই আহিছোঁ যে লুত আলাইহিছ সালামৰ জাতিৰ লোকসকল প্ৰকৃততে আছিল অতি নিকৃষ্ট, কিয়নো তেখেতসকল আছিল সমকামী, হোমোছেক্সুৱেল আছিল। গতিকে এই দিশটোৰ প্ৰতি প্ৰকৃততে বাধা দিবৰ বাবেই মহান আল্লাহে ফিৰিস্তাসকলক প্ৰেৰণ কৰিছিল লুত আলাইহিছ সালামৰ ওচৰলৈ। তাৰ পাছত পৰৱৰ্তী সময়ত লুত আলাইহিছ সালামৰ সৈতে হোৱা কথোপকথনত যেতিয়া ফিৰিস্তাসকলে লুত আলাইহিছ সালামক নিজৰ পৰিচয় দি ক'লে যে আমি প্ৰকৃততে আল্লাহৰ দ্বাৰা প্ৰেৰিত বাৰ্তাবাহক, গতিকে ক'লে যে তুমি এতিয়া লুত আলাইহিছ সালামক কৈছে যে তুমি ৰাতিৰ এটা অংশ থকা অৱস্থাত তোমাৰ পৰিয়ালক লৈ তোমালোক ইয়াৰ পৰা ওলাই যোৱা, কিন্তু তোমাৰ পত্নীক লগত নিব নোৱাৰিবা। আৰু সংবাদ দিলে যে একেবাৰে সুবাহ সময়ত আল্লাহৰ আদেশ আহিব আৰু এই লোকসকলৰ ওপৰত শাস্তি পতিত হ'ব। লগতে ক'লে যে তোমালোক যেতিয়া ওলাই যাবা, ওলাই যাওঁতে যাতে কোনেও তোমালোকৰ মাজৰ এজনেও যাতে পিছফাললৈ ঘূৰি নাচায়। আৰু সোঁৱৰাই দিলে যে যিহেতু সুবাহ বৰ বেছি দূৰত নাই, গতিকে তোমালোকে তাৰাহুৰা কৰি সোনকালে আমাৰ আদেশ অনুযায়ী তোমালোক আটাইবোৰ ওলাই যোৱা। প্ৰসংগৰ ধাৰাবাহিকতাত 81 নং আয়াতত আমি এই কথাখিনি পাই আহিছিলোঁ। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগতে সংগতি ৰাখি পৰৱৰ্তী 82 নং আয়াতত আল্লাহে কৈছে ফালাম্মা জাআ আমৰুনা, তাৰ পাছত যেতিয়া আমাৰ আদেশ আহি গৈছিল, জাআলনা তেতিয়া আমি কৰি পেলালো আলিয়াহা তাৰ ওপৰৰ অংশটো, সাফিলাহা তাৰ নিম্ন অংশলৈ পৰিৱৰ্তন কৰিলোঁ। অৰ্থাৎ শাস্তি এনেধৰণৰ আছিল যে যেতিয়া আল্লাহৰ আদেশ আহি গ'ল, আমাৰ যেতিয়া আহি গ'ল, তেতিয়া তাত থকা যিমানবোৰ ঘৰ আছিল, ঘৰৰ ওপৰৰ ছাল লুটিয়াই প্ৰকৃততে তলমুখী কৰি পেলালে গোটেইবোৰ ঘৰক। গতিকে আল্লাহৰ ভাষাত কথাষাৰ এনেধৰণে কৈছে যে জাআলনা, আৰু আমি কৰি দিছিলোঁ আলিয়াহা তাৰ ওপৰৰ অংশবোৰ, সাফিলাহা তাৰ তলৰ অংশলৈ আমি পৰিৱৰ্তন কৰি দিলোঁ। অৰ্থাৎ ঘৰবোৰ লুটিয়াই দিলে গোটেই নগৰ চহৰৰ যিমান আছিলে। তাৰ পাছত কৈছে ওয়া আমতাৰনা আলাইহা, আৰু আমি বৰ্ষিত কৰিলোঁ সিহঁতৰ ওপৰত হিজাৰাতান মিন সিজ্জিল, মাটিৰ টান
শিলগুটি আমি সিহঁতলৈ আমি বৰ্ষিত কৰিলোঁ। মন্দুদিন নিৰবিচ্ছিন্নভাৱে আমি বৰ্ষিত কৰিলোঁ মাটিৰ টান শিল, এই চিজিল। প্ৰিয় দৰ্শকবৃন্দ, এই চিজিল শব্দটো আমি বুজিবৰ কাৰণে যিহেতু প্ৰাসংগিকতা আছে, গতিকে আমি কিছু চৰ্চা ইয়াত কৰিব বিচাৰিছোঁ। এই চিজিল শব্দটো আমি একেবাৰে কোৰাণ মজিদৰ শেষৰ সূৰাতুল ফিলত আমি পাম ইনশাআল্লাহ। আলম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআছহাবিল ফিল আলম ইয়াজআল কাইদাহুম ফি তাদলিলিন ওয়া আরসালা আলাইহিম তাইরান আবাআবিল তারমিহিম বিহিজারাতিম মিন সিজিল। এই সিজিল একেটাই শব্দ। সিজিল হৈছে প্ৰকৃততে ডিজাৰ্ট, যিবোৰ মৰুভূমি আছে। দুই ধৰণৰ মৰুভূমিৰ বাস্তৱতা আমি আজিও দেখা পাওঁ। এটা হৈছে চেণ্ডি ডিজাৰ্ট আৰু এটা হৈছে ৰকি ডিজাৰ্ট, অৰ্থাৎ বালিৰ মৰুভূমি, আৰু দেখা যায় যে কিছু শিলৰ মৰুভূমিও অৱস্থিতি আজিও আছে। গতিকে এই শিলৰ মৰুভূমিবোৰত কি হয়, প্ৰকৃততে সৰু সৰু শিলৰ ওপৰত যেতিয়া ধূলি পৰে, তাৰ পাছত ৰাতি নিশাৰ কুঁৱলী পৰে, পুনৰ তাত ধূলি পৰে, এনেধৰণৰ ধূলি কুঁৱলীৰ সংমিশ্ৰণে সেই শিলসমূহৰ ওপৰত এনে এটা কঠিন শিল সদৃশ এটা বস্তু তাত সৃষ্টি কৰি দিয়ে, যিটো প্ৰকৃততে যিখিনি নৰ্মেল ৰক, সাধাৰণ যিখিনি শিল, তাতোতকৈ কঠিন হয়। সেই তাকেই কোৱা গৈছে যে মাটিৰ টান অংশৰ শিল, হিজাৰাতান মিন সিজিলিন, মাটিৰ টান অংশৰ শিল। গতিকে কৈছে যে যেতিয়া আমাৰ আদেশ আহিলে তেতিয়া আমি কৰি পেলালোঁ সিহঁতৰ ঘৰবোৰৰ ছালবোৰ তলমুৱা কৰি দিলোঁ, ঘৰবোৰ চব লুটিয়াই দিলে। ৱা আমতাৰনা আলাইহা, আৰু আমি বৰ্ষিত কৰিলোঁ হিজাৰাতান মিন সিজিল, মাটিৰ টান অংশৰ আমি পাথৰ বৰ্ষিত কৰিলোঁ, মাটিৰ পাথৰ আমি বৰ্ষিত কৰিলোঁ। মন্দুদিন নিৰবিচ্ছিন্নভাৱে সিহঁতৰ ওপৰত আল্লাহে বৰ্ষিত কৰি থাকিলে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে মুসাওৱামাতান ইনদা ৰাব্বিকা। প্ৰিয় দৰ্শকবৃন্দ, অতি সাংঘাতিক ইয়াত এটা কথা আল্লাহে উল্লেখ কৰিছে যে মুসাওৱামাতান ইনদা ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ ওচৰত মুসাওৱামাতান, প্ৰতিটো শিল প্ৰকৃততে চিহ্নিত হৈ আছে। অৰ্থাৎ কোনটো শিলে গৈ কাক মাৰিব, এই গোটেই বিষয়বস্তুবোৰ ইনদা ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ ওচৰত মুসাওৱামাতান চিহ্নিত হৈ আছিল। গতিকে আমি সেইবাবেই আমি কৈছোঁ যে কোৰাণ মজিদ আমি যেতিয়ালৈকে খুব সূক্ষ্ম বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আমি যেতিয়ালৈকে অধ্যয়ন নকৰিম, তেতিয়ালৈকে প্ৰকৃততে আল্লাহৰ ক্ষমতা আমি বুজিবলৈ সক্ষম নহওঁ। চিন্তা কৰক, আল্লাহে কৈছে যে আল্লাহে নিৰবিচ্ছিন্নভাৱে সেই নগৰীৰ সেই ঘৰবোৰৰ ওপৰত, মানুহবোৰৰ ওপৰত মাটিৰ শিল বৰ্ষিত কৰিলে, সৰু সৰু শিল বৰ্ষিত কৰিলে বুলি কৈছে। আৰু সেই শিলবোৰ আল্লাহৰ ওচৰত ইনদা ৰাব্বিকা, প্ৰতিটো শিল প্ৰকৃততে চিহ্নিত অৱস্থাত আছে। গতিকে আলহামদুলিল্লাহ, চাওক আল্লাহৰ ক্ষমতাৰ ষ্টেট কেনেকুৱা এটা অৱস্থাত থাকিব পাৰে। প্ৰতিটো শিল আল্লাহৰ ওচৰত চিহ্নিত, এনেকুৱা নহয় যে ধাৰাসাৰ বৈ আছে, কাক ক'ত কি পৰিছে সেইটো নহয়। প্ৰতিটো শিল মুসাওৱামাতান, প্ৰতিটো শিল চিহ্নিত অৱস্থাত। গতিকে এই দিশবোৰ আমি যেতিয়া কোৰাণ মজিদ অধ্যয়ন কৰিম, খুব খুঁটি নাটি মাৰি প্ৰিয় দৰ্শকবৃন্দ আমি বুজাৰ চেষ্টা কৰিব লাগে, তেতিয়াহে প্ৰকৃততে আমি আল্লাহৰ পৰিচয় ভাল ধৰণে আমি পাবৰ বাবে সক্ষম হ'ম। তাৰ পাছত কৈছে ৱামা হিয়া, আৰু এই ঘটনাটো হিয়া মিনা জালিমিনা বাঈদান, অন্যায়কাৰীসকলৰ পৰা
এই ঘটনা কিন্তু বহু বেছি দূৰত্বত নাথাকে বা দূৰত্বৰ নহয়। অৰ্থাৎ আল্লাহৰ যেতিয়া সীমা অতিক্ৰম কৰি যাব, গতিকে আল্লাহৰ এনে ধৰণৰ শাস্তি আহিবৰ কাৰণে বৰ বেছি দূৰত্বতে শাস্তি নাথাকে অন্যায়কাৰীসকলৰ বাবে। গতিকে মহান আল্লাহে লুত আলাইহিছ সালামৰ সমকামী জাতিৰ বিষয়ে মহান আল্লাহে আমাক এনেধৰণে গোটেই কথাখিনি জনালে। আল্লাহৰ প্লেনিং অনুসৰি আল্লাহে কেনেধৰণে লুত আলাইহিছ সালাম আৰু তেখেতৰ সৈতে বিশ্বাস স্থাপনকাৰী তেখেতৰ পৰিয়ালবৰ্গ একচেপ্ট তেখেতৰ পৰিবাৰৰ বাহিৰে তেওঁলোকক কেনেকৈ আল্লাহে বচাই দিলে, পৰৱৰ্তী সময়ত এনেধৰণৰ অন্যায়কাৰী সমকামী লোকসকলক আল্লাহে কেনেধৰণে ঘৰৰ ছাল লুটিয়াই তেওঁলোকৰ ওপৰত প্ৰচুৰ শিলাবৃষ্টি কৰি আল্লাহৰ গজব পতিত কৰাইছিল। তাৰ পৰৱৰ্তী আয়াতত মহান আল্লাহে কৈছে ৱা ইলা মাদিয়ানা, আৰু মাদিয়ান চহৰ, মাদিয়ান নামৰ এটা অঞ্চল আছে, সেই অঞ্চললৈ প্ৰেৰণ কৰিছিল। ৱা ইলা মাদিয়ানা, আৰু মাদিয়ানলৈ আখাহুম, সিহঁতৰে ভাতৃ চুৱাইবক প্ৰেৰণ কৰিছিল। দেখা গৈছে যে আল্লাহে প্ৰকৃততে যি অঞ্চলৰ পৰা আল্লাহৰ বাৰ্তাবাহক আল্লাহে মনোনীত কৰিছে, প্ৰকৃততে মানুহৰ তেওঁলোকৰ নিজৰ মাজৰ পৰাই আল্লাহে মনোনীত কৰিছে। গতিকে আমি আগৰ আয়াতবোৰতো আমি দেখি আহিলোঁ, প্ৰতিগৰাকী বাৰ্তাবাহকৰ ক্ষেত্ৰত একেটাই কথা কোৱা আছে যে সিহঁতৰে ভাতৃ আমুকক আমি প্ৰেৰণ কৰিছিলোঁ আমুক জাতিৰ প্ৰতি। সেই একেধৰণে এই আয়াতত আল্লাহে কৈছে ৱা ইলা মাদিয়ানা, আৰু মাদিয়ান অঞ্চললৈ আখাহুম চুৱাইবান, অৰ্থাৎ তাৰ যিসকল অধিবাসী আছিল সিহঁতৰে ভাতৃ চুৱাইবক প্ৰেৰণ কৰিছিল। কালা ইয়া কৌমি, চুৱাইব আলাইহিছ সালামে তেওঁৰ জাতি ভাইসকলক সম্বোধন কৰি কৈছিল কালা ইয়া কৌমি, হে মোৰ জাতি, হে মোৰ কৌম, ইবুদুল্লাহ, আল্লাহৰ গোলামী কৰা, মা লাকুম মিন ইলাহিন গাইৰুহু, মা লাকুম, তোমালোকৰ বাবে কোনো নাই, মিন ইলাহিন, মান্যৰ বাবে, গাইৰুহু, তেওঁৰ পৰিৱৰ্তে, অৰ্থাৎ আল্লাহৰ পৰিৱৰ্তে তোমালোকৰ কোনো মান্য নাই, গতিকে তোমালোকে আল্লাহৰ গোলামী কৰা। একেটা ফৰ্মেট, একেটা ফৰ্মুলা আমি বাৰম্বাৰ দেখি আহিছোঁ যে বাৰ্তাবাহকসকলৰ বেছিক এপ্ৰ'চটো ফৰ্মেটটো একেটাই। দাৱাত, যিটো দাৱাত দিয়া বুলি আমি কওঁ বা কোৰাণে কয়, এই দাৱাত হৈছে প্ৰকৃততে এটা বেছিক ফৰ্মুলা, বেছিক ফৰ্মেটৰে, একেটা ফৰ্মেটতে আমি দেখি আহিছোঁ যে ইতিমধ্যে প্ৰায় আটাইকেইগৰাকী বাৰ্তাবাহকে নিজৰ জাতি ভাইসকলক সম্বোধন কৰি সদায় কৈ আছে যে গোলামী কৰা আল্লাহৰ, তোমালোকৰ বাবে কোনো মান্য নাই, গাইৰুহু, তেওঁৰ পৰিৱৰ্তে, ৱালা তানকুচু, আৰু তেওঁৰ জাতি ভাইসকলক কৈছে চুৱাইব আলাইহিছ সালামে ৱালা তানকুচু, আৰু তোমালোকে ঘাটি কৰি নিদিবা, কমাই নিদিবা, আল মিকিয়ালা, যে তোমালোকৰ জোখ মাপৰ যি পাত্ৰ, সেই পাত্ৰত তোমালোকে যেতিয়া জোখ মাপ কৰিবা তাত কমাই নিদিবা, ঘাটি কৰি নিদিবা। অৰ্থাৎ জুলীয়া বস্তুৰ আমি যেনেকৈ পাত্ৰত আমি ওজন কৰোঁ, তাৰ মেজাৰ কৰোঁ, সেই মেজাৰৰ জুলীয়া পাত্ৰটোত কৈছে যে তোমালোকে তাত ঘাটি কৰি নিদিবা। ৱাল মিজানা, আৰু দগা পাল্লালৈ আমি যেতিয়া কোনো বস্তুৰ ওজন কৰোঁ তাত ঘাটি কৰি দিবলৈ মনা কৰিছে। ইন্নী আৰাকুম, চুৱাইব আলাইহিছ সালামে কৈছে যে নিশ্চয় মইতো তোমালোকক দেখা পাইছোঁ বিখাইৰিন, তোমালোকতো ভাল অৱস্থাত থকা মানুহ, যিহেতু তোমালোক ভাল অৱস্থাত আছা, তেতিয়া তোমালোকে যেতিয়া বেচা কিনা কৰিছা মানুহৰ সৈতে,
তেতিয়া সেই জোখ মাপৰ পাত্ৰত তোমালোকে কমাই দিছা বা দগা পাল্লাৰ ওজনত তোমালোকে সদায় ঘাটি কৰি দি আছা গ্ৰাহকক। গতিকে শুৱেইব আলাইহিছ সালামে কৈছে যে তোমালোকে এনেধৰণৰ কামবোৰ নকৰিবা, যিহেতু ইন্নী আৰাকুম, নিশ্চয় মই আৰাকুম তোমালোকক দেখিবলৈ পাইছোঁ বিখাইৰিন, তোমালোকতো ভাল অৱস্থাতে আছা। ৱা ইন্নী, আৰু নিশ্চয় মই আখাফু, ভয় কৰিছোঁ, আলাইকুম আজাবা, যে তোমালোকৰ লৈ মই ভয় খাইছোঁ যে তোমালোকৰ প্ৰতি এক শাস্তি আহিব, য়াউমিন মুহিতিন, আৰু সেই দিনটোত শাস্তিয়ে তোমালোকক আগুৰি ধৰিব। গতিকে ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈছে, আমি ইয়াৰ আগত দেখিলোঁ লুত আলাইহিছ সালামৰ কৌমৰ অপৰাধ আছিল সমকামিতা। ঠিক তেনেদৰে আমি দেখিছোঁ মাদিয়ান চহৰত শুৱেইব আলাইহিছ সালামৰ যি জাতি ভাই আছিল তেওঁলোকৰ অপৰাধ আছিল জোখ মাফত সদায় খেলি মেলি কৰে। সি পাত্ৰতেই হওক বা দগা পাল্লাৰ ওজনতেই হওক সিহঁতে সদায় খেলি মেলি কৰে। গতিকে সেই অপৰাধৰ বাবে মাদিয়ান চহৰলৈ মহান আল্লাহে শুৱেইব আলাইহিছ সালামক পঠাইছিল। শুৱেইব আলাইহিছ সালামে তেওঁলোকৰ জাতি ভাইসকলক সম্বোধন কৰি প্ৰাথমিক অৱস্থাতে কৈছে যে তোমালোকে আল্লাহৰ গোলামী কৰা আৰু তোমালোকৰ আল্লাহৰ বাদে তোমালোকৰ আৰু কোনো মান্য নাই। আৰু চাবা সাৱধান, তোমালোকে কিন্তু জোখ মাফত তোমালোকে পাত্ৰত তোমালোকে মানুহক ঘাটি কৰি নিদিবা, আৰু দগা পাল্লাৰেও যেতিয়া তোমালোকে ওজন কৰিবা তাতো তোমালোকে ঘাটি কৰি নিদিবা, যিহেতু মই দেখা পাইছোঁ তোমালোকতো ভাল অৱস্থাত আছা। আৰু নিশ্চিতভাৱে মই ভয় খাইছোঁ তোমালোকৰ এনেধৰণৰ জোখ মাফৰ যি খেলি মেলি কৰি গ্ৰাহকক প্ৰতাৰণা কৰিছা, তাৰ বাবে তোমালোকৰ ওপৰত এটা দিনত এনে শাস্তি আহিব যি শাস্তিয়ে তোমালোকক আগুৰি ধৰিব, ঘেৰাও কৰি ধৰিব। য়াউমেন মুহিত ৱা ইয়া কৌমি, আৰু তেখেতে কৈ আছে জাতি ভাইসকলক, আৰু ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, আউফু, যে তোমালোকে পূৰ্ণ কৰি দিবা, আল মিকিয়ালা, এই জোখ মাফৰ পাত্ৰসমূহ তোমালোকে পূৰ্ণ কৰি দিবা, তাত কেতিয়াও ঘাটি নকৰিবা। ৱাল মিজানা, আৰু দগা পাল্লাৰ ওজনত তোমালোকে সঠিকভাৱে কৰিবা, বিল কিষ্ট, একেবাৰে ন্যায় সংগতভাৱে। দগা পাল্লাৰ কাটা য'ত থাকিব লাগে ঠিক তেনেধৰণে সেই অৱস্থাতে একেবাৰে ন্যায় হিচাপত তোমালোকে তোমালোকৰ জোখ মাফৰ ক্ষেত্ৰত তোমালোকৰ পাত্ৰসমূহ পূৰ্ণ কৰি দিবা, বা দগা পাল্লাত যেতিয়া ওজন কৰিবা তাক বিল কিষ্ট, একেবাৰে ন্যায় সংগতভাৱে সঠিকভাৱে তোমালোকে ওজন কৰি পূৰ্ণ কৰি দিবা, তাক ঘাটি নকৰিবা কেতিয়াও। ৱালা তাবখাসুন নাসা আশিয়াহুম, ৱালা তাবখাসুন নাসা, আৰু মানুহক কেতিয়াও তোমালোকে কমাই নিদিবা, শাইআহুম, সিহঁতৰ যি প্ৰাপ্য, সিহঁতৰ যি বস্তু, সেই বস্তু মানুহক তোমালোকে কেতিয়াও কমাই নিদিবা। ৱালা তাসাউ ফিল আৰদি মুফছিদিনা, আৰু এনেধৰণৰ তোমালোকে জোখ মাফৰ ক্ষেত্ৰত খেলি মেলি কৰি গ্ৰাহকক প্ৰতাৰণা কৰি, ৱালা তাসাউ ফিল আৰদি, আৰু এই পৃথিৱীত তোমালোকে বিপৰ্যয় সৃষ্টি কৰি, মুফছিদিনা, বিপৰ্যয় সৃষ্টিকাৰী হৈ তোমালোক কেতিয়াও নাথাকিবা। ন্যায়সংগতভাৱে তোমালোকৰ জোখ মাপ তোমালোকে সদায় কৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ যে আমাৰ প্ৰতিটো আল্লাহৰ আমাক পাঠ্যত যিবোৰ কথা কৈ আছে সেইবোৰ প্ৰকৃততে আমাৰ বাবে শিকনীয়। ইয়াৰ আগৰ লুত আলাইহিছ সালামৰ ক্ষেত্ৰত আমি দেখিলোঁ যে সমকামিতাটো আল্লাহৰ একেবাৰে এটা বিৰোধ কাম। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আল্লাহৰ এই বিৰোধ কৰ্ম, এই নিকৃষ্ট কৰ্ম আল্লাহে ইয়াত নিকৃষ্ট হিচাপে স্পষ্ট কৰি দিয়াৰ পাছতো আজি পৃথিৱীৰ বহুতো দেশে এই সমকামিতা,
homosexualityক এপ্ৰুভেল দিছে, ন্যায়সংগত কৰি দিছে। গতিকে দুৰ্ভাগ্যজনক বিষয়, আল্লাহৰ ইমান স্পষ্ট দলিল থকাৰ পাছতো আজি পৃথিৱীৰ বহুতো দেশ, আনকি আমাৰ দেশেও ইয়াক ছাপোৰ্ট কৰা হৈছে। এতিয়া একেধৰণৰ homosexৰ মাজত বিবাহ ভেলিড কৰি দিছে আমাৰ ইয়াত। গতিকে এইবোৰেই হৈছে তাগুত। প্ৰকৃততে আল্লাহ বিৰোধী এইবোৰেই হৈছে তাগুত। এই দিশবোৰো আমি চাই যাব লাগে। আৰু নিশ্চিতভাৱে আজি সমগ্ৰ বিশ্বত মুছলিম জাতি যে এনেধৰণৰ এক লাঞ্ছিত অৱস্থাত পৰিণত হৈছে, তাৰ মূল কাৰণ হৈছে আল্লাহ দ্ৰোহিতা। আল্লাহৰ এই কিতাপ আমি লুকুৱাই ৰাখি, আমি নাজানি, আমি এনে কিছুমান নিয়মৰ মাজত আমি সোমাই পৰিছোঁ, যিবোৰ দেখিছোঁ আমি প্ৰত্যক্ষভাৱে আল্লাহ দ্ৰোহিতা। অৰ্থাৎ আমি তাগুতক সমৰ্থন কৰি চলি আছোঁ। আৰু তাগুতক যেতিয়াই আমি সমৰ্থন কৰি চলি থাকিম, আমাৰ অৱস্থা কেতিয়াও ভাল নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰ আমি চাব লাগে। লুত আলাইহিছ সালামৰ ঘটনাৰ দ্বাৰা আমি আল্লাহে স্পষ্ট কৰি দিলে যে সমকামিতা আল্লাহৰ দৃষ্টিত এক নিকৃষ্ট কৰ্ম। ঠিক তেনেধৰণে শ্বুইব আলাইহিছ সালামৰ ক্ষেত্ৰৰ দ্বাৰা আমাক শিক্ষা দিছে যে আমি জোখ মাপ সদায় একুৰেটলি কৰিব লাগিব। মানুহৰ প্ৰাপ্যত আমি কেতিয়াও প্ৰতাৰণা কৰিব নালাগিব। গতিকে কোৰাণ যিহেতু আমাৰ পাঠ্য, আৰু এই কথাবোৰ কোৰাণ যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল হৈছিল, গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে এনেধৰণৰ আদেশ নিষেধসমূহ যিমান আছে কোৰাণৰ মুহকামাত আয়াতসমূহ তেখেতে বাস্তৱায়ন কৰি সমাজত নিজকে প্ৰকাশ কৰিছিল। সেইবাবেই মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আছে বহুতো আদৰ্শ যিবোৰ আমাৰ বাবে অনুকৰণীয়। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ অনুকৰণ কৰিবৰ বাবে আমি কোৰাণৰ বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নাই। তেখেত হৈছে উত্তম আদৰ্শ, উছৱাতুন হাসানা বুলি কোৱা আছে। গতিকে এই দিশবোৰ আমি চাব লাগিব। তেখেতক আল্লাহে ওহী কৰিছে, এনেধৰণৰ কথা বতৰাবোৰ তেখেতৰ আগৰ ঘটনাবোৰ জনাইছে, সঁচা ঘটনাবোৰ তেখেতে তাক বাস্তৱায়ন কৰিছে, বাস্তৱায়ন কৰি নিজৰ মাজত প্ৰকাশ কৰি দেখুৱাইছে। গতিকে নিশ্চিতভাৱে তেখেতৰ ওচৰত আছে উত্তম আদৰ্শ, উছৱাতুন হাসানা। গতিকে এই গোটেইবোৰ সামগ্ৰিকভাৱে আমি যদি চাওঁ, মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতৰ জীৱনত বাস্তৱায়ন কৰি দেখুৱাইছিল। গতিকে উছৱাতুন হাসানা তেখেতৰ উত্তম আদৰ্শৰ বাবে আমি কোৰাণৰ বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ ভিতৰতেই গোটেইবোৰ দিশ সোমাই আছে। কিন্তু দুৰ্ভাগ্য, আমি ইয়াৰ ভিতৰত নোসোমোৱাৰ কাৰণে আমাক যি ধৰণে শিকাই আছে, আমি সেই দিশলৈ আমাৰ চিন্তাধাৰা আগবাঢ়ি গৈ আছে। গতিকে আশা ৰাখিম এই বিষয়বোৰ যিহেতু কোৰাণ আমাৰ পাঠ্য, আহক আমি সকলোৱে ইয়াৰ ভিতৰলৈ সোমাই গৈ বিষয়বস্তুবোৰ আমি গুৰুত্ব উপলব্ধি কৰি ইয়াত আমি চিন্তা চৰ্চা কৰোঁ। তাৰপাছত কৈছে যে পূৰ্ণ কৰি দিবলৈ ক'লে, আৰু মানুহৰ যি প্ৰাপ্য সেই প্ৰাপ্য সদায় পূৰ্ণ কৰি দিবলৈ কৈছে, আৰু এনেধৰণৰ মানুহক প্ৰতাৰণা কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী হ'বৰ বাবে মনা কৰিছে। বাকিয়াতুল্লাহি খাইৰুল লাকুম, বাকিয়াতুল্লাহি খাইৰুল লাকুম। যিহেতু ইয়াত জোখ মাপৰ কথা বতৰাৰ বিষয়বস্তু চলি আছে, গতিকে এই জোখ মাপ বিষয়টো সাধাৰণতে ব্যৱসায়ৰ লগত সদায় জড়িত হৈ থাকে। এই গোটেই বস্তুবোৰ দগা পাল্লাৰ পৰা আদি কৰি প্ৰকৃততে এইবোৰ গোটেইবোৰ আল্লাহৰে বেছিক সৃষ্টি হয়। আমি ইয়াৰ আগত দেখি আহিলোঁ। আজি আমি বহুত ডাঙৰ ডাঙৰ নাও, জাহাজ, কিবা কিবি দেখিব পাৰোঁ, কিন্তু নাৱৰ সৃষ্টি যে আল্লাহৰ নিজ ওহী অনুসৰি যে আল্লাহে নাও সৃষ্টি কৰিছে, এই দিশবোৰ আমি দেখিছোঁ। গতিকে পৃথিৱীত আমি ব্যৱহাৰ কৰি থকা প্ৰায় সকলোবোৰ বস্তুৰ বেছিক সৃষ্টিকাৰী প্ৰকৃততে আল্লাহে। গতিকে এই দগা পাল্লা ইত্যাদি ইত্যাদি বিষয়বোৰ বেছিকেলি আল্লাহৰে সৃষ্টি। আল্লাহে ব্যৱসায় হালাল কৰা আছে সদায়, যিহেতু জোখ মাপ ব্যৱসায়ৰ লগত জড়িত।
গতিকে আমি এনেধৰণৰ ন্যায়সংগতভাৱে আমি জোখ মাপ কৰি যেতিয়া কোনো ব্যৱসায় কৰিম আৰু তাৰ পৰা যিখিনি আমাৰ বাবে লাভ ধন হিচাপে ৰৈ যাব, বাকিয়াতুল্লাহি খাইৰুল লাকুম, আল্লাহে যিখিনি লাভ দিব খাইৰুল লাকুম, সেইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, বেষ্ট অফ দ্য বেষ্ট। ইয়াত মন কৰিব লগা কথা এটা আছে, বাকিয়াতুল্লাহি, আমি যিমানেই ব্যৱসায় বাণিজ্য আমি কৰোঁ নকৰোঁ, তাত আমাক বৰকত দিবলৈ, তাক লাভালাভ দিয়া মেইন কামটো কিন্তু আল্লাহৰ মুঠিত আছে। কাক কিমান প্ৰফিট দিব, কাক লাভদায়ক কৰিব, কাক ব্যৱসায়ত ঘাটি কৰাব, এই গোটেই বিষয়বোৰ প্ৰকৃততে আল্লাহৰ কণ্ট্ৰলৰ অধীনত। সেইবাবেই কৈছে বাকিয়াতুল্লাহি, আল্লাহে এই বেচা কিনাৰ পৰা তোমালোকৰ যিটো লাভ আল্লাহে তোমালোকক দিয়ে, খাইৰুল লাকুম, সেইটোহে তোমালোকৰ বাবে উত্তম। তোমালোকে প্ৰতাৰণা কৰি জোখ মাপত খেলি মেলি কৰি কেতিয়াও তোমালোকে তাৰ পৰা লাভ কৰিব নিবিচাৰিবা। ইন কুনতুম মুমিনিন, যদিহে প্ৰকৃততে তোমালোকে আল্লাহৰ বিশ্বাসী হোৱা, ইন ৰিয়েল চেন্স, মই সদায় কৈ আছো, মুখেৰে বিশ্বাস কৰা কথা নহয়, পৰকাল দৃঢ়ভাৱে আমি বিশ্বাস কৰিব লাগিব, অদৃশ্য দৃঢ়ভাৱে আমি বিশ্বাস কৰিব লাগিব। সেই লোকসকলহে প্ৰকৃততে মুমিন, বিশ্বাসী। এতিয়া এই বাকিয়াতুল্লাহি খাইৰুল লাকুম যে আল্লাহে কৈছে যে আল্লাহে যি তোমালোকক তাৰ পৰা লাভালাভ দিব, বাকিয়া দিব, তোমালোকৰ বাবে খাইৰ, এই কথাটো কোনে মানিব? ইন কুনতুম মুমিনিন, যদিহে তোমালোক বিশ্বাসী হোৱা। কিন্তু ইমান ধৰণৰ প্ৰতাৰণা, ঠগ প্ৰবঞ্চনা যে চলি আছে গোটেই পৃথিৱীখনত, ইয়াৰ মূল কাৰণ হৈছে মানুহ আল্লাহৰ বিশ্বাসীয়ে নহয়। কাৰণ আল্লাহে ইয়াত কণ্ডিশ্যন লে কৰি দিছে, ইন কুনতুম মুমিনিন, যদিহে তোমালোক বিশ্বাসী হোৱা। আৰু যদি বিশ্বাসী নহয়, তেনে লোকৰ বাবে ন্যায় অন্যায়তো কোনো পাৰ্থক্যই নাইকিয়া, ফ্ৰী তেওঁলোকৰ বাবে। গতিকে আল্লাহে কৈছে এই যিমানখিনি আল্লাহে আদেশ দিলে, সেই আদেশখিনি তোমালোকে পালন কৰি যোৱা, আৰু তাৰ পৰা আল্লাহে যিখিনি তোমালোকক দিব লাভালাভ, সেইটো তোমালোকৰ বাবে উত্তম, যদিহে তোমালোক বিশ্বাসী হোৱা। ওয়ামা আনা আলাইকুম বিহাফিজিন, শুয়েব আলাইহিস সালামে তেখেতৰ জাতি ভাইসকলক কৈছে যে ওয়ামা আনা আলাইকুম, মই তোমালোকৰ বাবে নহয়, বিহাফিজিন, যে তোমালোকৰ অভিভাৱক, তোমালোকৰ ৰক্ষণাবেক্ষণ মই দিম, এনেকুৱা ধৰণৰ মোৰ কোনো দায়িত্ব নাই। মন কৰিব আয়াতটোত আমি সদায় কৈ আহিছোঁ, বাৰ্তাবাহক কেতিয়াও কোনো জনগোষ্ঠীৰ দায়িত্ব লোৱা ব্যক্তি নহয়। কিন্তু আমাক যিটো আমাৰ লোকবিশ্বাস আছে, আমি বহুতৰ লিখনি আমি এনেধৰণৰ পঢ়িছোঁ যে জনগোষ্ঠীৰ দায়িত্ব দিয়া গৈছে, নহয়। সেইবাবে ইয়াত কৈছে একেই ডাইলগ আপুনি সকলোবোৰ বাৰ্তাবাহকৰ ক্ষেত্ৰতে পাব যে ওয়ামা আনা আলাইকুম বিহাফিজিন, মই তোমালোকৰ অভিভাৱক নহয়, মই তোমালোকৰ ৰক্ষণাবেক্ষণ তোমালোকক মই দি থাকিব নোৱাৰোঁ। মোৰ কাম আল্লাহে যি বাৰ্তা দিছে মই তোমালোকক দি দিছোঁ, মোৰ দায়িত্ব সিমানেই। মই তোমালোকৰ হাফিজ নহয়, কিন্তু তোমালোকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব মোৰ নাই। এই দিশটো আমি খুব মন কৰিব লাগে। তেতিয়া কালু ইয়া শুআইব, তেতিয়া শুৱেইবৰ জাতিৰ ভাইসকলে এই কথা বতৰাখিনি শুনি তেওঁলোকে কৈছিল, কালু, সিহঁতে কৈছিল, ইয়া শুআইব, হে শুৱেইব, আশালাতুকা তামুৰুকা, প্ৰিয় দৰ্শকবৃন্দ, অতি এক গধুৰ বিষয় ইয়াত আহি পৰিছে। আমি আশা কৰিম ইনশাআল্লাহ খুব ভাল ধৰণে এই দুটা শব্দ ইয়াত আমাৰ বুজাৰ প্ৰয়োজন আছে। আশালাতুকা তামুৰুকা, শুৱেইব আলাইহিস সালামৰ জাতি ভাইসকলে শুৱেইব আলাইহিস সালামক সম্বোধন কৰি কৈছে যে ইয়া শুৱাইব আ সালাউতুকা, প্ৰশ্ন কৰিছে
যে তোমাৰ সালাতে তা মুৰু কা তোমাক আদেশ দিয়ে নেকি? এতিয়া আমি এই সালাতৰ যি এটা মূল অনুবাদ আমি আৰম্ভণিৰে পৰা কৰি আহিছোঁ, ইয়াৰ স্পষ্ট প্ৰকাশ কিন্তু এই আয়াতে দাঙি ধৰিছে। যেহেতু সালাত বোলা বিষয়বস্তুৰ সৈতে আদেশ জড়িত হৈ আছে, এই দিশটো আমি বুজিব লাগিব। আমি এই কথাটোৱেই কৈ আহি আছো সদায়। এই সালাত বোলা আল্লাহৰ যি কৰ্ম পদ্ধতি, এই সালাত শব্দৰ সৈতে প্ৰকৃততে আদেশ সদায় জড়িত হৈ আছে। সেইবাবেই শুৱেইব আলাইহিছ সালামৰ জাতি ভাইসকলে কৈছে যে ইয়া শুৱাইব আ সালাতুকা, তোমাৰ সালাতে কি তা'মুৰুকা, তোমাক আদেশ দিয়ে নেকি? গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এই কথাই কৈ আহিছোঁ, প্ৰকৃততে সালাত শব্দই কোৰাণ মজিদৰ দৃষ্টিভংগীত যদি আমি চাওঁ, আল্লাহৰ আদেশ আৰু আল্লাহৰ আদেশ নিষেধ। আৰু এই আল্লাহৰ যি আদেশ নিষেধ সমূহ নিজৰ জীৱনত, আদেশসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰাটোৱে হৈছে আকিমিছ সালাহ। তাৰ বাবে আল্লাহৰ যিমান আদেশ আছে সেইখিনি আমাৰ জীৱনত আমি অনুশীলন কৰিব লাগিব, আমি বাস্তৱায়ন কৰিব লাগিব। তেতিয়াই সি হৈছে আকিমিছ সালাত। গতিকে ইয়াৰ দ্বাৰা এটা বস্তু স্পষ্ট হৈ পৰিছে যে সালাতৰ সৈতে আদেশ জড়িত হৈ আছে। আমি সেই কথাটোৱে আপোনালোকক আগত দাঙি ধৰিব বিচাৰিছো যে সালাত, আকিমিছ সালাত, আল্লাহৰ আদেশ বাস্তৱায়ন কৰা। আমি আগৰে পৰা কৈ আহিছো, এই শব্দ দুটিয়ে তাৰ স্পষ্ট এক প্ৰতিফলন দাঙি ধৰিছে। আমি আশা ৰাখিম বিষয়টো আপোনালোকে ভাল ধৰণে চিন্তা কৰক। ইয়াৰ উপৰিও আমি কৈছো, প্ৰসংগৰ লগত সংগতি ৰাখি এই সালাত শব্দটোৱে কিন্তু যোগাযোগো বুজায়। যেতিয়াই তাৰ প্ৰসংগ আহিব ইনশাআল্লাহ আমি সেই দিশটো আমি আগতেও দাঙি আহিছো আৰু আগলৈও ইনশাআল্লাহ আমি দাঙি ধৰিম। কেৱল যে আদেশ, কেৱল যে আল্লাহৰ হুকুমাত্মক আয়াত এনে নহয়। যেতিয়া ক'ব আকিমিছ সালাত বিষয়বস্তু, তেতিয়া স্পষ্ট হ'ব লাগিব যে আল্লাহৰ আদেশ কায়েম কৰা, বাস্তৱায়ন কৰা। আৰু পুৱা গধূলিৰ যি কথা আহিব আমি পাম, সময়ত আমি এই বিষয়বস্তুবোৰ আমি ইনশাআল্লাহ আমি চৰ্চালৈ আনিম। আল্লাহে সংযোগ স্থাপন কৰিব কৈছে, আমি কেনেধৰণে কায়েম কৰিব বিচাৰিছো, কেনেধৰণৰ আমাৰ চেষ্টা, আমি ক্ষমা প্ৰাৰ্থনা কৰা, আল্লাহৰ প্ৰশংসা আমি কৰা ইত্যাদি বিষয়বোৰ আমি উপস্থাপন কৰিবৰ বাবে আল্লাহৰ সৈতে আমি এটা যোগাযোগ স্থাপন কৰিব লাগিব, বিশেষভাৱে পুৱা আৰু গধূলি। এই হৈছে আনুষ্ঠানিক সালাত। তাত সালাতে কিন্তু যোগাযোগ অৰ্থ বহন কৰিব। কিন্তু আকিমিছ সালাত যেতিয়াই ক'ব আল্লাহৰ আদেশক বাস্তৱায়ন কৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি চেষ্টা কৰিলোঁ। চিন্তা বিবেচনা আপোনালোকৰ, ইয়াত কোনো জোৰ জবস্তিৰ কথা নাই। আল্লাহে আমাক যি বুজাইছে সেই দিশটোৱে কোনো লোক ঢাক নকৰাকৈ আপোনালোকৰ সন্মুখত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোকেও চিন্তা কৰক যে প্ৰকৃততে সালাত শব্দই আমাক কি বুজাইছে, আৰু এই বিষয়টো ভাল ধৰণে বুজিবৰ বাবে প্ৰিয় দৰ্শকবৃন্দ কোৰাণত আমি তন্নকে সোমাব লাগিব। উপৰুৱা আমাৰ যি কনচেপ্ট সালাত মানে নামাজ, সালাত মানে নামাজ যদি আমি ধৰি লওঁ, তেতিয়া কিন্তু আমি যি অনুবাদ আপোনালোকৰ আগত দাঙি ধৰিছো সেই অনুবাদৰ কাষ চাপিব কোনো নোৱাৰে। এই দিশটো আমি আহ্বান জনাইছো আপোনালোকক খুব গুৰুত্ব সহকাৰে চিন্তা কৰিবৰ বাবে। গতিকে শুৱেইব আলাইহিছ সালামৰ জাতি ভাইসকলে শুৱেইব আলাইহিছ সালামক সম্বোধন কৰি কৈছে, হে শুৱেইব, তোমাৰ সালাতে কি তোমাক আদেশ দিয়ে নেকি যে আন নাতৰুকা, যে আমি এৰি দিম? তোমাৰ সালাতে তোমাক আদেশ দিছে নেকি? আন নাতৰুকা, যে আমি এৰি দিম?
মা ইয়াবুদু আবাউনা, যে আমাৰ পিতৃপুৰুষসকলে যি ইবাদত কৰি আহিছে, যি গোলামী যেনেধৰণে কৰি আহিছে, তাক আমি এৰি দিম বুলি তোমাৰ চালাতে কি আমাক আদেশ দিছে নেকি? তাৰমানে তেনে আদেশ তোমালৈ কি আল্লাহে দিছে নেকি যে আমি এৰি দিব লাগিব? আও অথবা আন নাফআলা, অথবা তোমাৰ চালাতে কি আদেশ দিছে নেকি যে আন নাফআলা, যে আমি নকৰিম ফি আমৱালিনা, আমাৰ টকা পইচা ধন সম্পদেৰে, মা নাচাও, আমাৰ যি ইচ্ছা যায় সেইমতে আমাৰ টকা পইচাৰে যে আমি খৰচ নকৰিম, আমি ফূৰ্তি ফাৰ্তা নকৰিম, এনেধৰণৰ কথা কি তোমাৰ চালাতে তোমাক আদেশ দিছে নেকি? তোমাৰ প্ৰতি আল্লাহে যি নিৰ্দেশাত্মক আয়াত দিছে, সেই আয়াতত এই আদেশ সন্নিৱিষ্ট হৈ আছে নেকি যে আমাৰ পূৰ্বপুৰুষসকলে যি ইবাদত আল্লাহৰ গোলামী যেনেধৰণে কৰিছিল সেই দিশটো আমি এৰি দিম? অথবা আমাৰ ওচৰত যি টকা পইচা আছে সেই টকা পইচাসমূহ আমাৰ নিজ ইচ্ছা অনুসৰি যে আমি খৰচ নকৰিম, তেনেধৰণৰ কি আদেশ দিছে নেকি? ইন্নাকা লা আন্তাল হালিমুৰ ৰাছিদ, তুমি কি দেখুৱাইছা যে ইন্নাকা, নিশ্চয় তুমি, আল হালিমুৰ আর ৰাছিদ, তুমিয়ে একমাত্ৰ সহিষ্ণু আৰু তুমিয়ে একমাত্ৰ ৰাইট মাইণ্ডেড মানুহ বুলি ভাবিছা নেকি? এই কথা চুৱেইব আলাইহিছ ছালামৰ কৌমৰ লোকসকলে চুৱেইব আলাইহিছ ছালামৰ প্ৰতি কৈছিল। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময় কিছু বেছিকৈ অতিক্ৰম হৈ গ'ল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যাম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.